Good evening guys. সকলকে মোৰ এটা ভিডিঅ'লৈ অন্য এটা ভিডিঅ'লৈ সকলকে স্বাগতম জনাইছো। জয়কালি আছিলে এখন বিয়া। মই স্কুলৰে এজনী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী যেহেতু পুষ্পিতা হৈছে আৰু সৰু বিয়া বুলি কয় তাৰ কাৰণে আমি গ'লো। সকলোখিনি আচাৰ্য যাব নোৱাৰিলে। আমি যিমান কেইজনী পাৰিলো গ'লো। তাকে ফাইনেলি বিয়া ঘৰ পালোগে। পৰিৱেশটো অকমান দেখাইছো। 3টা বজাৰ পিছত গৈ পাইছো আৰু ঘৰৰ পৰা আহাটো সম্ভৱে নহয় যেহেতু আমাৰ বিমান দত্ত আৰু হীৰক আচাৰ্য খুব হাঁহি আছে দেখিছে। আমি গৈ পালে নাম ভাঙিলে কিন্তু কইনাৰ ৰেডি কৰি আছে, মেকআপ আছে ভিতৰত। কইনাক পোৱা নাছিলোঁ, টুকা হৈছিলে আৰু পৰিৱেশটো দেখিছে। যিহেতু আজিকালি সন্ধ্যা সময়তে মানুহবোৰ বেছিকৈ আহে বিয়া ঘৰলৈ। যেনে দেহা তাইও উৎপাত কৰিলে, লৈ গ'লোঁ তাইক নিয়াৰ কথা নাছিলে, তাইও যাওঁ উৎপাত লগালে। আমাৰ এয়া দেখিছেনে দুলুমণি আচাৰ্যৰ লাষ্টটো কি একদম জবৰদস্তি উলিয়াই দিওঁ মোৰ ভিডিঅ'ত। খুব লাজ কৰি থাকে, মই উলিয়াই দিওঁ আৰু বেণ্ড পাতি একদম উৎপাত লাগি আছে বিয়া ঘৰ। আমাৰ যে আকৌ এওঁ হৈছে খাদ্যমন্ত্ৰী দেই, বিমান দত্ত আৰু হীৰক আচাৰ্য। খোৱাটো মেইন তেওঁলোকৰ। সকলোৱে খোৱা বোৱা কৰি আছে। আমাৰ দেহা লাজ দেখিছোঁ। বিমানেও লাজ কৰিছে দেই, একদম লাজ কৰি খাই আছে। খোৱা বোৱালৈকে কইনা ৰেডি হোৱাই নাই। ইয়াত দেখিছে কইনাৰ ভিতৰ পালোগে, কি কৰি আছে চাবলৈ। মেকআপ লাগি আছে, আৰ্টিষ্ট লাগি আছে। এনেই তাই মৰম লগা আছিলে দেখিবলৈ, আৰু যিহেতু আমি আহিব লাগে তাইক লগ কৰি আকৌ ঘৰ পাবহি লাগিব সোনকালে। তাই ওচৰ পালোগৈ, মেকআপত লাগি আছে। সেইজনী চাওক, এনেই মৰম লগা ধুনীয়া দেখিবলৈ তাই কিন্তু ডান্সো কৰে দেই, বহুত সুন্দৰ ডান্স কৰে তাই। ফাইনেলি কইনা আমাৰ লগত আহি পালেহি। আমি উপহাৰটো দিলোঁ আৰু সকলোৱে তাইৰ লগত অকণমান ফটো কপিব নোৱাৰিলোঁ। আমাৰ বিমানে ফটো উঠিব নাপাম বুলি দেখিছেনে, একে আগভাগে ৰেডি। ফটো উঠিবলৈ খুব ভাল পায়। অকণমান ফটো চটো উঠি আৰু সকলোৱে ওলালে যাবলৈ। এতিয়া বিয়াৰ পৰা আহি কাপোৰ কানি সলাই চেঞ্জ কৰি এতিয়া অলপ ৰেষ্ট লৈছোঁ আৰু চাহ একাপ খালোঁ। দেখিছে বাপেক জীয়েকে মোবাইলত ব্যস্ত হৈ আছে দেই। কিবা এটা ক'বা নেকি দেহা? মাৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই কৈ দিয়া। বাই বাই। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ আজিলৈ। বাই বাই, আকৌ লগ পাইছোঁ। বাই বাই।